প্ৰতাৰণা আৰু শেষত নিজকে শেষ কৰাৰ সিদ্ধান্ত এছ.আই. জোনালীয়ে প্ৰতাৰণা কৰিছিল নেকি দেৱানন্দক এছ.আই. জোনালীৰ প্ৰেম দেৱানন্দৰ সৈতে বিয়া আন এজনৰ সৈতে দেৱানন্দৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল যদিও বিয়াত বহিছিল আন এজনৰ সৈতে এছ.আই. জোনালীৰ বাবে জীৱন শেষ কৰিলে নেকি দেৱানন্দই ধুবুৰীৰ আগমনৰ এক ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ধুবুৰীৰ আগমনী থানাৰ এছ.আই. জোনালী দেৱীক ৰিজাৰ্ভ ক্লোজ কৰাৰ পিছতে পোহৰলৈ আহিছিল বিভিন্ন ঘটনা আৰক্ষী উপ পৰিদৰ্শক জোনালী দেৱীৰ বাবেই এগৰাকী যুৱকে চূড়ান্ত সিদ্ধান্ত লোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ জোনালীৰ নামত বোলে এজন বাইদেউ আছে তার বলে কিবা অভিযোগ সম্পর্ক বলে আজি শুনা পালো আগত নাজানো কি আছিল না আছিল সেইটো নাজানো আমি ন্যায় বিচাৰো দীৰ্ঘদিন ধৰি আগমনী আৰক্ষী থানাৰ উপ পৰিদৰ্শক জোনালী দেৱীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আগমনী থানাৰে অস্থায়ী কৰ্মচাৰী দেৱানন্দ দাসৰ কিন্তু এমাহ পূৰ্বে দেৱানন্দক প্ৰতাৰণা কৰি জোনালী দেৱী এজন আৰক্ষী জোৱানৰ সৈতে বিয়াত বহে 16 এপ্ৰিলত ইয়াকে লৈ দেৱানন্দ আৰু জোনালীৰ মাজত সৃষ্টি হয় কাজিয়াৰ থানাৰ ভিতৰতে কৰ্তব্যৰত দুজন আৰক্ষী জোৱান আসিফ ৰহমান আৰু শ্যাম দাসে মাৰপিট কৰে দেৱানন্দক অপমানিত দেৱানন্দ দাসে বাসগৃহত আহি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে সুইচাইড নোটত এছ.আই. জোনালী দেৱীৰ নাম উল্লেখ থকাত ৰিজাৰ্ভ ক্লোজ কৰা হয় জোনালী দেৱীক এজন থানাৰ ভিতৰত মাৰিব এটা এওঁলোকৰ লগত সকলো সময় থাকে সকলো সময় কেছ ডায়েৰী লেখে তাক মাৰিব এইটো ন্যায় লাগিব অন্যায় কৰি মাৰক কিন্তু অন্যায় নকৰাকৈ মাৰিলে আমি এটি এৰি নিদিওঁ ন্যায় লাগে আমাৰ আৰক্ষীয়ে জানো যোগা প্ৰহাৰ কৰিব পাৰে জানো নোৱাৰে এনেকুৱা কৰি নোৱাৰে থানাৰ ভিতৰত প্ৰহাৰ কৰিলে এই কি ক'ব এইটো চিচি ভিডিঅ' যিটো আছে এইটো চিচি ভিডিঅ'টো আমাৰ চাব লাগে আমি আমাৰ ধুবুৰী জিলাৰ আৰক্ষী মহোদয়ক বিনম্ৰ অনুৰোধ জনাইছোঁ এইটোৰ ন্যায় তদন্ত কৰি উচিত শাস্তি দিব লাগে এইখিনি মোৰ কথা ধুবুৰীৰ পৰা উমৰ ফাৰুকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট ট্ৰেণ্ড আছাম